তেতিয়াহ'লে ৱাইবিআই নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ পৰা প্ৰায় ৩৫০০ কোটি টকা লৈ যাবলৈ সক্ষম নহ'লহেঁতেন। কিছুমানে ৬ কোটি টকালৈকে লগোৱা ব্যক্তিও আছে। চ' এই পইচাবিলাকতো সম্পূৰ্ণ লুটি লৈ গৈছে। তেওঁলোকৰ ওপৰত অনুসন্ধান কৰিবৰ কাৰণে আমি চাইবাৰ ক্ৰাইমত এক গোচৰ ৰুজু কৰিম। ভুক্তভোগী লোকক লগত লৈ আমি গোচৰ ৰুজু কৰিম। এইসমূহ এপ ভুৱা বুলি ৱাইবিআই অনুষ্ঠানটো ভুৱা বুলি আমি যেতিয়া ডাঠি কৈছিলোঁ, আমি যেতিয়া আহ্বান জনাইছিলোঁ ৰাইজক, সেই সময়ত তেওঁলোকে আমাক ডিফেণ্ড কৰিবৰ কাৰণে তেওঁলোকৰ নিজক ডিফেণ্ড কৰিবৰ কাৰণে কিছু ব্যক্তিৰ যোগেদি তেওঁলোকে কেইখনমান অসমীয়া দৈনিক পেপাৰত তেওঁলোকে আৰ্টিকল প্ৰকাশ কৰিলে। কিছু ব্যক্তিক তেওঁলোকে ইনফ্লুৱেঞ্চ কৰি লেখালে যে ৱাইবিআই অসমৰ গাঁৱে ভূঞে অৰ্থনৈতিক জাগৰণ আনিছে, ৱাইবিআইৰ যোগেদি মানুহ স্বাৱলম্বী হৈছে, এনেকুৱা ধৰণৰ কথা খুব আবুৱা কিছুমান কথা প্ৰচাৰ কৰিলে। তেওঁলোকে প্ৰচাৰ কৰিলে যে তেওঁলোকে মুখ্যমন্ত্ৰীক পইচা দিছে ৰিলিফ ফাণ্ডলৈ, কিন্তু এইবিলাক সম্পূৰ্ণ ভুৱা আছিলে। এই গোটেই যিটো মায়াজাল তেওঁলোকে সৃষ্টি কৰিলে, ইয়াত কিন্তু অসমৰ কিছুমান শিক্ষিত ব্যক্তিৰ সহযোগিতা আছে। চাওক, আমি যদি চাওঁ এতিয়া উত্তৰ অসমতে আপোনাৰ প্ৰায় উত্তৰ অসম আপুনি যদি তেজপুৰৰ পৰা আৰম্ভ কৰে, তেতিয়াহ'লে এবাৰ জোনাইলৈকে প্ৰায় 8 লাখ মানুহে জইন কৰিছে। আৰু গোটেই সামগ্ৰিকভাৱে অসমত চাবলৈ গ'লে প্ৰায় 1500 মানুহে তেওঁলোকৰ এই প্ৰলোভনৰ নেক্সাছটোত চেইনটোত অন্তৰ্ভুক্ত হৈছিলে। আপুনি 1500 জনৰ পৰা যদি 6000কেও নিয়, 6000টো সৰু কথা তেওঁলোকৰ কাৰণে, কোটি টকা। প্ৰায় আমি অনুমান কৰিছোঁ 15 লাখ যদি ব্যক্তি তেওঁলোকৰ লগত জড়িত হৈছিলে, আমি অনুমান কৰিছোঁ প্ৰায় 3500 কোটি টকা তেওঁলোকে লুটি লৈ গৈছে। হয়, আৰু এতিয়া আমি কিছু ব্যক্তিৰ লগত কথা পাতি আমি এইটো চাইবাৰ ক্ৰাইমত আমি গোচৰটো পঞ্জীয়নৰ কাৰণে আমি আলোচনা কৰি আছোঁ। কিয়নো কিছু ব্যক্তিক যিসকলে এই এপটোত যোগদান কৰিছিলে, তেওঁলোকক ভাবুকি প্ৰদান কৰা হৈছে যে আপোনালোকে যদি KYC আপডেটৰ নামত এই 6000 টকাটো পুনৰবাৰ নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ যি প্ৰাইভেচি, তেওঁলোকৰ যি একাউণ্ট প্ৰাইভেচি, তেওঁলোকৰ যি নাম্বাৰ বা আধাৰ কাৰ্ডৰ প্ৰাইভেচি তেওঁলোকে ব্ৰেক কৰিম বুলি কৈছে, তেওঁলোকে এইবিলাক অপেন কৰি দিম বুলি কৈছে। চ' এইটোতো এটা মানুহৰ অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰতি এটা ডাঙৰ ভাবুকি। অসমৰ পুলিচ প্ৰশাসনে, অসমৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই বা সেবিয়ে হওক বা অসম চৰকাৰে, গৃহ বিভাগে এই কথাটো বিৰাট চিনচিয়াৰলি আৰু চিৰিয়াছলি লোৱাৰ সময় আহি পৰিছে। মই অসম পুলিচৰ আমাৰ DGP মহোদয়ক আমি আহ্বান জনাইছোঁ, লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ প্ৰলোভনত যাতে সাধাৰণ খাতি খোৱা মানুহ যাতে পৰিচিত হৈ প্ৰতাৰিত নহয়। গতিকে এই সময় থাকোঁতে আপোনালোকে এক সজাগতাৰ ব্যৱস্থা কৰিব লাগে, অসম চৰকাৰে এক ইনিচিয়েটিভ ল'ব লাগে। ব্যৱস্থা চাওক, আমি ইতিমধ্যে ক'লোঁ যে আমি ট্ৰেডিং এফেক্স নামৰ এটা কোম্পানীৰ ওপৰত আমি দিছপুৰ থানাত গোচৰ দিছোঁ। দ্বিতীয়তে আমি কালি পৰহিৰ ভিতৰত আমি চাইবাৰ ক্ৰাইমত এই যিটো ৱাইবিআই নামৰ প্ৰতিষ্ঠানটো পলায়ন কৰিলে, তেওঁলোকৰ ওপৰত অনুসন্ধান কৰিবৰ কাৰণে আমি চাইবাৰ ক্ৰাইমত এক গোচৰ ৰুজু কৰিম। ভুক্তভোগী লোকক লগত লৈ আমি গোচৰ ৰুজু কৰিম, যাতে এই পইচাবিলাক ক'লৈ গ'ল, ইয়াৰ আঁৰত কোন জড়িত আছিলে, কোন একাউণ্টৰ যোগেদি এই ট্ৰানজেকশ্যনবিলাক হ'ল, ইমান টকা লুটি লৈ যাবলৈ সক্ষম হ'ল, কোন ব্যক্তিৰ আঁৰত থাকি পেলাই এইসকল ব্যক্তিক ভাবুকি দি আছে, ভিক্টিম সজালে। গতিকে এই গোটেই বস্তুটো তদন্ত কৰিবৰ কাৰণে চাইবাৰ ক্ৰাইমেহে যিহেতু উপযুক্ত, গতিকে আমি চাইবাৰ ক্ৰাইমত আমি এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। কেইজনমান ভুক্তভোগীক আমি একগোট কৰি আছোঁ, সকলোকে লৈ আমি এক গোচৰ পঞ্জীয়ন কৰিম। 3-4 দিনমানৰ আগত ৱাইবিআই বুলি এটা প্ৰতিষ্ঠানে অসমৰ পৰা পলায়ন কৰিছে। একচুৱেলি পলায়ন কৰা নহয়, তেওঁলোকতো অদৃশ্যই, ৰাইজে জানি বুজিয়ে তেওঁলোকৰ জালত ভৰি থৈছে। আৰু এই সন্দৰ্ভত আমি যেতিয়া যোৱা 24 জুলাইত আমি যেতিয়া সংবাদমেল দিছিলোঁ, তেতিয়াই যদি অসমৰ ৰাইজ সজাগ হ'লহেঁতেন, তেতিয়াহ'লে ৱাইবিআই নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ পৰা প্ৰায় 3500 কোটি টকা লৈ যাবলৈ সক্ষম নহ'লহেঁতেন। আমি এতিয়া অসমৰ বিভিন্ন জিলাৰ প্ৰতাৰিত লোকসকলৰ লগত কথা পাতি গম পালোঁ যে প্ৰায় 15 লাখতকৈও অধিক তেওঁলোকৰ এই চেইনটোৰ লগত জড়িত হৈছিলে। আৰু এই চেইনটোত জড়িত হ'বৰ কাৰণে মিনিমাম 6000 টকাৰে পঞ্জীয়ন কৰিব লাগে, আৰু তাতকৈ অধিক আপুনি যিমান পইচা জমা কৰিব পাৰে, জমা কৰা ব্যৱস্থাটো আছিলে। আমি গম পোৱা সূত্ৰৰ মতে বিভিন্ন জিলাততো মানুহে কোটি টকালৈকে লগাইছে এজন ব্যক্তিয়ে, কিছুমানে 6 কোটি টকালৈকে লগোৱা ব্যক্তিও আছে। চ' এই পইচাবিলাকতো সম্পূৰ্ণ লুটি লৈ গৈছে। আৰু 1500 লগত যদি আপুনি যদি 6 আপুনি গন্তি কৰি চায়, তেতিয়াহ'লে গম পাব যে 3500 কোটি টকাৰ ওপৰত তেওঁলোকে লুণ্ঠন কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ পাছতো আশ্চৰ্যজনকভাৱে অসমৰ ৰাইজ এতিয়াও সজাগ নোহোৱাটো আমি খেদ প্ৰকাশ কৰিছোঁ। কাৰণ এচাম মানুহৰ কাৰোবাৰ যদি গুচি গ'লে গাত নালাগে সেইটো আমি নাজানো, কিন্তু এচাম খাতি খোৱা মানুহৰ পইচা এইসকল ব্যক্তিয়ে লুণ্ঠন কৰি লৈ গৈছে। আৰু বিগত সময়ত আমি অসমৰ পুলিচ প্ৰশাসনক এই সন্দৰ্ভত সৰব হোৱা দেখা নাপালোঁ। আজিও আমি পুনৰবাৰ আপোনালোকৰ যোগেদি আহ্বান জনাম যে অসমৰ পুলিচ প্ৰশাসন, অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই হওক বা সেবিয়ে হওক, তেওঁলোকে অসমৰ ৰাইজৰ মাজত ট্ৰেডিং সম্বন্ধীয় সজাগতা বৃদ্ধি কৰিবৰ কাৰণে কিছুমান সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰাটো উচিত। কাৰণ অসমৰ মানুহৰ প্ৰায় 80% মানুহে শিক্ষিত অশিক্ষিত কথা নাই, নাজানিব পাৰে, ট্ৰেডিং সম্বন্ধীয় জ্ঞানটো কম আছে।
নাজানে ট্ৰেডিং কি, ফৰেক্স কি, ষ্টক কি, শ্বেয়াৰ কি, এই সন্দৰ্ভত মানুহৰ কিছুমান বোধগম্যতা কম আছে। সেই সন্দৰ্ভত অসম চৰকাৰে কিন্তু যথেষ্ট ইনিচিয়েটিভ লোৱাৰ সময় আহি পৰিছে। এতিয়াও আমি যিসমূহ তথ্য অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগত কথা পাতি গম পাইছোঁ, এতিয়াও এনেকুৱা ধৰণৰ ভুৱা প্ৰায় 15-20টা ট্ৰেডিং এনেকুৱা ধৰণৰ এপ চলি আছে, যিবিলাকত নেকি মানুহে পইচা লগাই আছে, মানুহে পইচা বিনিয়োগ কৰি আছে। কোন সময়ত এইসমূহ এপো পলায়ন কৰিব কোনো ঠিৰাং নাই। এতিয়া পুনৰবাৰ সজাগতাৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ট্ৰেডিং কৰাৰ মানসিকতাৰে আপোনালোকে পইচা ইনভেষ্ট কৰে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে চাব লাগিব যে এই আপুনি ট্ৰেডিং কৰিবলগীয়া কোম্পানীটো সেবিৰ দ্বাৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত হয়নে নহয়। দ্বিতীয়তে আপোনালোকে চাব লাগিব যে তেওঁলোকে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইনখিনি ফ'ল' কৰিছেনে নাই। তৃতীয়তে আপোনালোকে আৰু এটা মন কৰিব যে অসমত এই কোম্পানীটোৰ এটা ব্ৰাঞ্চ অফিচে হওক, চাব অফিচে হওক বা মুখ্য কাৰ্যালয় হওক আছেনে নাই, এই কথাটো আপোনালোকে ঠিৰাং কৰিব লাগিব। যদিহে তেওঁলোকৰ কোনো ব্যক্তিক আপোনালোকে চিনিয়ে নাপায়, যদিহে তেওঁলোকৰ কোনো কাৰ্যালয় অসমত নাই, যদিহে তেওঁলোকৰ কোনো ব্যক্তিৰ লগত আপোনালোকৰ প্ৰত্যক্ষ যোগাযোগ হোৱা নাই, আপোনালোকে কাৰোবাৰ পৰিচনাত জইন কৰিছে, যদিহে আপোনালোকে কোনো ব্যক্তিৰ লগত কথা পাতি পোৱা নাই, আপোনালোকে হোৱাটছএপত চেট কৰি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকিব যে আপোনালোকৰ লগত ফ্ৰড হ'বলৈ গৈ আছে। এই কথাটো আপোনালোকে নিশ্চিত থাকিব। আৰু সেইটোৱে অনাগত দিনত আৰু বহুকেইটা এপে অসমৰ ৰাইজৰ লগত কৰিবলৈ গৈ আছে। ইতিমধ্যে আমি ট্ৰেডিং এফেক্স নামৰ এটা কোম্পানীৰ ওপৰত দিছপুৰ থানাত গোচৰ ৰুজু কৰি থৈছোঁ। এই ব্যৱস্থাটোৰ ওপৰত এই কোম্পানীটোৰ ওপৰতো তদন্ত চলি আছে। আৰু এই গোটেই নেক্সাছটোত আমি দেখিলোঁ যে দিল্লী আৰু গুৰুগ্ৰাম, হাৰিয়ানা এই অঞ্চলকেইটাৰ কিছুমান ব্যক্তি জড়িত হৈ আছে। তেওঁলোকে বিভিন্ন ভুৱা নামত একাউণ্ট খুলি, তেওঁলোকে বাহিৰৰ ৰাষ্ট্ৰৰ নামত ডমেইন খুলি, কেতিয়াবা তেওঁলোকে নিজৰ নামতো এটা OPC খুলি 1% কোম্পানী ৰেজিষ্টাৰ্ড কৰি তেওঁলোকে এই গোটেই সম্পূৰ্ণ যিটো মাষ্টাৰ প্লেন, এই মাষ্টাৰ প্লেনটো বনাই অসমৰ কোনোবা ধূৰ্ত মানুহৰ হাতত বিক্ৰী কৰি দিয়ে আৰু তেওঁলোকে এই চেইনটো অসমত আৰম্ভ কৰি দিয়ে। আৰু এই গোটেই ফৰ্মুলাটো আপোনালোকে যদি চাবলৈ যায়, তেওঁলোকে এটা পিৰামিড স্কিম যিটো কয়, আমাৰ ভাৰতবৰ্ষত এই ব্যৱস্থাটো বেণ্ড আছে। MLM বা পিৰামিড স্কিম এইটো বেণ্ড আছে। তেওঁলোকে সেই পিৰামিড বা MLM স্কিমটোকে মডিফাই কৰি তেওঁলোকে মানুহৰ মাজত নতুনকৈ লঞ্চ কৰিছে, যাৰ যোগেদি তেওঁলোকে প্ৰলোভিত কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয় কথাটো হ'ল তেওঁলোকে এই লুণ্ঠন প্ৰক্ৰিয়াটো চলাই নিবৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ট্ৰেডিং বা তেওঁলোকে ক'তো ইনভেষ্ট নকৰে। আজি তেওঁলোকে মোৰ পৰা লোৱা 6,000 টকাটোৱেই তেওঁলোকে মোক ডেইলি 200 টকা বা 300 টকা যিটো ৰিটাৰ্ণ তেওঁলোকৰ পলিচি তেওঁলোকে ৰাইজক দেখুৱায়, তাৰ পৰাই ৰিটাৰ্ণ কৰি থাকিব আৰু মোক আকৌ ইনফ্লুৱেঞ্চ কৰিব যে আপুনি যদি আপোনাৰ লগত দুজন মানুহ সংযোগ কৰে, তেওঁলোকৰ পৰাও যদি 6,000 10,000 বা 10,000 ইনভেষ্ট কৰে, আপুনি তাৰ পৰাও কমিশ্যন পাব। সেই আকৌ 6,000 আনি তেওঁলোকৰ হাতত দিয়াৰ পিছত তাৰ পৰাই আকৌ অলপকৈ আমাক ৰিটাৰ্ণ কৰি থাকিব। এই যিটো প্ৰলোভনৰ জাল, তেওঁলোকে প্ৰলোভিত কৰাৰ পাছত যেতিয়া মানুহে ৰিটাৰ্ণ পাবলৈ সক্ষম হয়, 1 টকা 2 টকা প্ৰথমে দিয়া আৰম্ভ কৰে, তাৰপিছত মানুহে এটা লোভত বন্দী হৈ পেলাই মানুহে লাখ টকা ইনভেষ্ট কৰা আৰম্ভ কৰে। মানুহে ভাবিবলৈ লয় 6,000 টকাত যদি মই ডেইলি 200 টকা পাইছোঁ বা 400 টকা পাইছোঁ, যদি 1 লাখ টকা এটা লগাই থওঁ তাতকৈ বহুত পাম মই। গতিকে এই যিটো সহজলভ্য টকাৰ পাছত যিটো ঘূৰাৰ যিটো মানসিকতা আৰু এই সকল ব্যক্তিক যি সহজ সৰল মানুহখিনিক যিটো ঠগাৰ যি মানসিকতা, এই মানসিকতা গঢ় দিয়া মানুহখিনি কিন্তু আপোনালোকে গম পালে আচৰিত মানিব। সমাজৰ মুধা ফুটা ব্যক্তি, কোনোবা এজন শিক্ষক, কোনোবা এজন ৰাজনৈতিক ব্যক্তি, কোনোবা এজন সেই অঞ্চলৰ প্ৰতিষ্ঠিত সমাজসেৱী, যাৰ নেকি ভাৱমূৰ্তিত সাধাৰণ মানুহে বিশ্বাস কৰিবলৈ পতিয়ন যাবলৈ বাধ্য হয় যে এইজন ব্যক্তিয়ে যদি কৰিছে এই বস্তুটো ভুৱা হ'ব নালাগে, ভালেই হ'ব।